সোৱাগুৰি অন্তৰ্গত 1 নম্বৰ মাথাউৰি মূৰত চুজগেট মূৰত মানে ডেড বডি এটা নদীত ৰখি থকা আমি পাইছোঁ ৰাইজে। ৰাতিপুৱা মোক ইয়াৰ পৰা কোনোবা ফোন কৰিলে, 2-3টা ল'ৰাই কৈছে আমাৰ ইয়াত ডেড বডি এটা আহিছে, আহি এনেকৈ ৰখি আছে। তাৰপিছত মই ৰিভাৰ থানাক জনাইছোঁ, আমাৰ ৰিভাৰ ষ্টাফ আহিছে, আহি তদন্ত কৰি আমি চিনাকি কৰিব পৰা নাই, এনে ডেড বডিটো ইয়াত ৰখাই থোৱা হৈছে। এতিয়া অচিনাকি হিচাপে আছে, আমাৰ পুলিচ প্ৰশাসন আহি তদন্ত কৰি আছে। ৰিভাৰ থানাৰ অচি জাহিদুল ইছলাম আহিছে, আমাৰ ৰাইজো আছে, আমাৰ গামোৰা আছে, ভিডিপি ছেক্ৰেটাৰী আছে। সেইখিনি আমি লৈ এতিয়া কি কৰে নহ'লে 7টা মানত ফোন কৰিছোঁ মই 6:30 আহি পাইছোঁ। মানে পুৱা ভাগত গম পাইছে, পুৱা ভাগত গম পাইছোঁ। ৰাতিপুৱা ইয়াৰ পৰাই ফোন কৰিছে, আমাৰ ৰাইজে চাইছে, আমাক ফোন কৰিছে, আমি আহি চালোঁ। ডেড বডিটো অলপ গড়াৰ পৰা অলপ দূৰত আছিল, আমি ধৰিব পৰা নাই। এতিয়া গড়া চপাইছে, কিন্তু এতিয়ালৈকে কিন্তু কোন হয় চিনাক্ত কৰিব পৰা নাই, কিন্তু হেৰিটো ডেড বডিটো পুৰুষ হয় ন, মহিলা নহয়, পুৰুষ হয়। সোৱাগুৰি অন্তৰ্গত 1 নম্বৰ মাথাউৰি মূৰত চুজগেট মূৰত মানে ডেড বডি এটা নদীত ৰখি থকা আমি পাইছোঁ ৰাইজে। ৰাতিপুৱা মোক ইয়াৰ পৰা কোনোবা ফোন কৰিলে, 2-3টা ল'ৰাই কৈছে আমাৰ ইয়াত ডেড বডি এটা আহিছে, আহি এনেকৈ ৰখি আছে। তাৰপিছত মই ৰিভাৰ থানাক জনাইছোঁ, আমাৰ ৰিভাৰ ষ্টাফ আহিছে, আহি তদন্ত কৰি আমি চিনাকি কৰিব পৰা নাই, এনে ডেড বডিটো ইয়াত ৰখাই থোৱা হৈছে। এতিয়া অচিনাকি হিচাপে আছে, আমাৰ পুলিচ প্ৰশাসন আহি তদন্ত কৰি আছে। ৰিভাৰ থানাৰ অচি জাহিদুল ইছলাম আহিছে, আমাৰ ৰাইজো আছে, আমাৰ গামোৰা আছে, ভিডিপি ছেক্ৰেটাৰী আছে। সেইখিনি আমি লৈ এতিয়া কি কৰে নহ'লে 7টা মানত ফোন কৰিছোঁ মই 6:30 আহি পাইছোঁ। মানে পুৱা ভাগত গম পাইছে, ৰাতিপুৱা ইয়াৰ পৰাই ফোন কৰিছে, আমাৰ ৰাইজে চাইছে, আমাক ফোন কৰিছে, আমি আহি চালোঁ। ডেড বডিটো অলপ গড়াৰ পৰা অলপ দূৰত আছিল, আমি ধৰিব পৰা নাই। এতিয়া গড়া চপাইছে, কিন্তু এতিয়ালৈকে কিন্তু কোন হয় চিনাক্ত কৰিব পৰা নাই, কিন্তু হেৰিটো ডেড বডিটো পুৰুষ হয় ন, মহিলা নহয়, পুৰুষ হয়।